আজি ভীমাৰ্জুনে যুদ্ধ এৰি শ্ৰান্ত হ'বলৈ আৰম্ভ কৰিছে। যদুপতি আজি শ্ৰান্ত যদুপতি পৰহিলৈ মূৰ্ছা আৰু ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায়। যদুপতি চাবলৈ বা কিমান পৰ হীন পলৰীয়া অধীৰত হওঁতে এই বিকুটৰ চেতনা মুক্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই অধীৰত জয়দ্ৰথতকৈ কোনো গুণেইহীন নহয় দাদা বৃকুদৰ। অৰ্থাৎ 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 হীন জয়দ্ৰথে গদাৰ আঘাতে যদি দাদা বৃকুদৰক মূৰ্ছা নিয়াব পাৰে, ৰাম দত্ত বিজয় ধনুৰ্ধাৰী সুত পুত্ৰ কৰ্ণই ধনুৰ বাণেৰে দাদাকে মূৰ্ছিত নিয়াব নোৱাৰাটো কোনো অসম্ভৱ কথা নহয়। বিজয় অজয় নাজানো একোকে, ধনুবান অগ্নিবান নগনু একোকে। ভীষণ আঘাত পালে ভীমৰ গদাই উৰি যাব ধনুবান ধান বান কৰি। দাদাৰ দেখোন অলপ কথাতে খং উঠে। খং নহয় মাধৱ, এই মোৰ সৰল কথা। এতিয়া বুজিলো দাদা বৃকুটৰ সহজে মূৰ্ছা যোৱা বিধৰ নহয় কদাপি। মাধৱ কিন্তু হঠাতে অলপ মোৰ সন্দেহ থাকিল। কাৰণ তুমি প্ৰতিবাদ কৰিব নোৱাৰিলা। প্ৰতিবাদ মোক নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰাম দত্ত গুৰু দত্ত থাকক বিজয়ী সখা কৰ্ণৰ হাতে। মোৰো আছে দেৱদত্ত কান্দিব হাতত। অতিকে আতুৰি যে অতি তৃষ্ণাতুৰ, বাৰে বাৰে বিচাৰে কৰ্ণৰ ৰুধিৰ। মোৰো অতি শুষ্ক কণ্ঠ দত্ত লোহিত। মোকো লাগে মাধৱ দুখাখনৰ বুকুৰ পাবা সকলোৱে পাবা। এতিয়া যাওঁ ব'লা খন্তেক বিশ্ৰামৰ। ব'লা মাধৱ।